ৰাহুল গান্ধীৰ ভ্ৰমণটোকতো মই কিবা গুৰুত্ব দিবলগীয়া বিষয় বুলি নাভাবো কোনোবা এজন মানুহ কোনোবা এখন অন্য এখন ৰাজ্যৰ মানুহ অন্য এখন ৰাজ্যলৈ আহে ৰাহুল গান্ধীও এজন দলৰ কংগ্ৰেছ দলৰ এগৰাকী কাৰ্যকৰ্তা তেওঁ অসমলৈ আহিছে এটো কিমান ইম্পৰ্টেন্ট দিব লগা একো নাই কাৰণ ৰাহুল গান্ধী যদি তেওঁ এই যাত্ৰা পলিটিক্যাল উদ্দেশ্য ৰাখি পেলাই কৰিছে তেতলে তেওঁ যেটো কিবা যাত্ৰা কৰিছিল নহয় তেওঁ বাহিৰত যে গুটি অল ইন্ডিয়া যেটো ভাৰত জোড় আন্দোলন মানে যেটো যাত্ৰা কৰিলে ফল কি পালে চাৰিখনৰ ভিতৰত দেখোন তিনিখন আমিয়ে ৰাজ্য পালো গটিকে ৰাইজে সব বুজি পায় ৰাহুল গান্ধী আসলতে কি ধান্দাত কি কাম কৰি থাকে এতিয়া তেওঁ কিবা ন্যায় যাত্ৰা কৰিব খুজিছে অন্যায় কোনে কৰিলে আই যদি তেওঁ ন্যায় দিব ন্যায় যাত্ৰা কৰিব যে খুজিছে জুৱা দেশ স্বাধীন হোৱা আজি ৭৫টা বছৰৰ আটাইতকৈ বেছি সময় 50 বছৰতকৈ অধিক সময় তেওঁলোকে ৰাজত্ব কৰিলে ভাৰতবৰ্ষত আজি তেওঁলোকে অন্যায় তেওঁলোকে কৰিলে আৰু তেওঁলোকে কৰা পাপৰ বাবে আজি প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে হয়তো তেওঁ এনে ধৰণে গাঁৱে গাঁৱে ঘূৰিবৰ কাৰণে অসমত ঘূৰিবৰ কাৰণে হয়তো তেওঁ ব্যৱস্থা কৰিছে মই নাজানো তেওঁ এই যাত্ৰাৰ পৰা কি হ'ব কিন্তু ভাৰতবৰ্ষৰ ৰাইজে কংগ্ৰেছৰ ইতিহাস ভাল ধৰণে জানে সেই কংগ্ৰেছেই কিমান মানুহৰ ওপৰত অত্যাচাৰ কৰিলে আজি যি ৰাহুল গান্ধী আজি ন্যায় যাত্ৰাৰ কথা কৈছে তেওঁৰ পিতৃয়ে যেতিয়া তেওঁৰ বুঢ়ী আইতাক যেতিয়া ইন্দিৰা গান্ধী যেতিয়া ঢুকাইছিল যেতিয়া এগৰাকী সন্ত্ৰাসবাদী যেতিয়া তেওঁ এজন সন্ত্ৰাসবাদী টাইপৰ লোকে যেতিয়া তেওঁ হত্যা কৰিছিল আৰু তেওঁৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে কি কৈছিল যেতিয়া হাজাৰ হাজাৰ দিল্লীত শিখ দিল্লী হাৰিয়ানা পাঞ্জাবত হাজাৰ হাজাৰ শিখ যেতিয়া নিধন কৰিছিল সেই কংগ্ৰেছী লোকসকলে আৰু তেতিয়া তাৰ প্ৰতিক্ৰিয়া বিচৰাত ৰাজীৱ গান্ধীয়ে কি কৈছিল ৰাজীৱ গান্ধীয়ে কৈছিল যে যেতিয়া এজোপা ডাঙৰ গছ উভালি যায় তো তেতিয়া পৃথিৱীখন অলপ লৰে বুলি কৈছিল কপি যায় বুলি কৈছিল তাৰ মানে তেওঁ মানুহৰ মৃত্যুটোক ন্যায়্যতা প্ৰদান কৰিব খুজিছিল হেতু ন্যায় নেকি যে যত হাজাৰ হাজাৰ এগৰাকী মানুহৰ মৃত্যুৰ বাবে হাজাৰ হাজাৰ শিখ মানুহ হত্যা কৰা হৈছিল আৰু হেতুক তেওঁ ন্যায়সংগত বুলি ক'ব খুজিছিল গতিকে কংগ্ৰেছৰ ইতিহাস মানুহে জানে যে কংগ্ৰেছে যিমান যি যাত্ৰা কৰি লাভ নাই বিপৰীতে মই ভাবো যে তেওঁলোকে গাঁৱত গৈ ৰাইজৰ মাজত কথা পাতক দলৰ কাৰ্যকৰ্তাসকলক লগাওক তেতিয়া দল ৰাইজৰ মাজলৈ যাব নহলে ৰাজপথত তেওঁলোকে ন্যায় যাত্ৰা কৰি না ৰাইজক ন্যায় দিব পাৰিব নে নিজে ন্যায় বিচাৰি পাব কাৰণ তেওঁলোকে নিজে অন্যায় কৰা মানুহ তেওঁলোকে ন্যায় পাবৰ কাৰণে যোগ্যতাই নাই গতিকে কংগ্ৰেছৰ এই যাত্ৰা সম্পূৰ্ণ ফেল মাৰিব আৰু ইতিমধ্যে বিভিন্ন যাত্ৰা ফেল মাৰিছে এটো ফেল মাৰিব